হেল্ল' এভৰিৱান, ৰজিয়া হুছেইনৰ কুকিং ব্লগত আপোনালোকক বহুত বহুত ৱেলকাম। আৰু আজি মই বনাব লৈছোঁ হাঁহৰ মাংস, আৰু হাঁহৰ মাংসৰ ভিডিঅ'টো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি লওঁ। আৰু গাইজ, হাঁহৰ মাংস কি দি বনাইছোঁ চাওক। মই পিঁয়াজ লৈছোঁ 4টা, আদা অকণমান, 2টা আলু আৰু নহৰু, আৰু লৈছোঁ ডালচেনি আৰু ইলাচি 3-4টামান। তো গাইজ, সেইখিনি মই কাটি ৰেডি কৰি ল'ম। তাৰপিছত মই কৈছোঁ হাঁহটো এতিয়া মই চফা কৰি লৈছোঁ, পাখিখিনি গুচাই ল'লোঁ। তাৰপিছত গেছতে পুৰি লৈছোঁ, মই চকা নাই জ্বলোৱা। পুৰি কিনে যদি মিহি মিহি নোম থাকে একেবাৰে চফা কৰি লৈছোঁ। বহুত নোম থাকে আৰু এইখিনি চফা কৰিব বহুত দিগদাৰী হয়। তো প্ৰথমতে মই পাখিখিনি গুচাই চফা কৰি কিনে তাৰপিছত একদম পূৰা পুৰি দিলোঁ। এয়া চাওক আপোনালোকে কিমান ধুনীয়া চফা হৈ গ'ল। আৰু এতিয়া মই ইয়াক পিচ কৰি ল'ম। আগত মই হাঁহৰ মাংস ভিডিঅ' নাই বনোৱা, আজি প্ৰথম বনাইছোঁ। তো আপোনালোকে পূৰা ফুলকৈ চাব, তেতিয়া গম পাব কেনেদৰে বনাইছোঁ। এতিয়া ভিডিঅ'টো বনাবৰ কাৰণে ষ্টাৰ্ট কৰোঁ মই তৰকাৰীখিনি বনাবলৈ। তো কমপ্লিট মই এতিয়া চফা কৰি পিচ কৰি ল'লোঁ, আৰু আদা নহৰুখিনিও মই পিচি ল'লোঁ। আদা নহৰুখিনি পিছাৰ পিছত ইয়াত নিমখ দিছোঁ। তাৰপিছত দিম জিৰা, ধনিয়া আৰু জলকীয়া গুড়ি আৰু হালধি গুড়ি। তাৰপিছত ইয়াত পানী অকণমান দি দিম, আৰু এইফালে লৈছোঁ পিঁয়াজখিনি কাটি ল'লোঁ। আৰু পিঁয়াজখিনি এতিয়া তেল অকণমান গৰম কৰি তেলত দি দিলোঁ। ডালচেনিখিনিও দি দিলোঁ তেলতে, কিন্তু ইলাচিখিনি এতিয়া নিদিওঁ, ইলাচি মই পিছত দিম। আৰু লং 2টা দিলোঁ। মছলাখিনি অকণমান ব্ৰাউন কালাৰ হৈ আহোঁতে মছলাখিনি পিঁয়াজত দি দিলোঁ, আৰু ধুনীয়াকৈ ভাজি ল'ম। মছলাখিনি যিমান ভাজিম সিমানে সোৱাদ হ'ব। আৰু হাঁহৰ মাংস বহুত ভাজিব লাগে, আৰু হাঁহৰ এটা গোন্ধ থাকে, তেতিয়া গুচি যায়। আৰু মই তেজপাত নাই দিয়া, তেজপাত দিব লাগিছে, কিন্তু তেজপাত বৰ বেছি মই ভাল নাপাওঁ বুলি নিদিলোঁ তেজপাত। তো এইখিনি মই বহুত ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু এতিয়া মই মাংসখিনি ইয়াতে দি দিম। আৰু ভোগালী বিহু আজি, আৰু ভোগালী বিহুত হাঁহৰ মাংস খাবলৈ মন গ'ল। হাঁহৰ মাংস নাখালেতো নহ'বই বিহু। তো সেইটো কাৰণে আজি মই মাংসখিনি বনাইছোঁ, আৰু এইটো ভিডিঅ'টো মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। আপোনালোকে কেনেকৈ বনায় মোক কমেণ্টত জনাব। আৰু মই এনেদৰে বনাইছোঁ আজি। তো এতিয়া মছলাত দি কিনে মাংসখিনি ধুনীয়াকৈ মই লৰাই ল'ম। আৰু ভাজি যেতিয়া ইয়াৰ পানীখিনি শুকাই আহিব, তাৰপিছত ধুনীয়াকৈ মই মিলাই দিলোঁ। এতিয়া ইয়াৰ পানীখিনি ওলাই আহিছে, মাংসৰ পানীখিনি। পানীখিনি মই শুকুৱাই লৈ ইয়াত আলু দি দিলোঁ। আলুখিনি আৰু মাংসখিনি মিলাই কিনে মই ভাজিম অকণমান দেৰি। ধুনীয়াকৈ ভাজি ল'ম। যেতিয়া পূৰা পানীখিনি শুকাই আহিব, তেতিয়া মই সিজিবৰ কাৰণে পানী দিম। চাওক কিমান ধুনীয়াকৈ ভজা হৈছে। এতিয়া মই ইলাচি কেইটামান গুড়ি কৰি থৈছিলোঁ, সেই ইলাচিখিনি দি দিম ইয়াতে। ইলাচিখিনি দি কিনে আকৌ মই ভাজিম এতিয়া। আৰু হাঁহৰ মাংস য'ত নেকি ভাজিব লাগে, চব মাংসই ভাজিব লাগে, হাঁহৰ মাংস অকণমান বেছি ভাজিব লাগে, কিয় হাঁহৰ গোন্ধটো যিটো থাকে বুলি কয় সেইটো ওলাই যায় ভাজিলে। তো সেইটো কাৰণে মই বহুত ভাজিছোঁ। আৰু আপোনালোকেও এনেদৰে বনালে ভাজিব, আৰু ভাজিলে কি হয়, গোন্ধটো গুচি যায়। আৰু সোৱাদো হয় তৰকাৰীখিনি। মাংস হওক বা বেলেগ বস্তু হওক, যিমানে ভাজে সিমানেই সোৱাদ হয়। তো এতিয়া মই ভজা হৈ গ'ল, মই পানী দি দিছোঁ। আৰু পানী দিয়াৰ পিছত অলপ লৰাই কিনে মই ঢাকনখন লগাই দিম। আৰু গাইছ, ইয়াত চাৰিওফালে মানুহে পিকনিক খাইছে, ভোজ খাইছে, আৰু গান বাজি আছে, আপোনালোকে শুনিব ৰেকৰ্ডিঙত। ঢাকনখন লগাই দিম, আৰু উতলিব দিম, আৰু সিজিব দিম আধা ঘণ্টামান। তো আধা ঘণ্টা হৈ গ'ল এতিয়া। সেই চাওক মোৰ তৰকাৰীও এতিয়া ৰেডি হৈ গৈছে। আলু সিজি আহিছে, আৰু মাংসখিনি প্ৰায় সিজি গ'ল। মাংসখিনি প্ৰায় সিজি গৈছে, আৰু অলপ দেৰিতে তৰকাৰী ৰেডি হৈ যাব। আৰু এফালে মই বনাই আছোঁ মটৰ পোলাও আজি। আৰু মটৰ পোলাওখিনি মই নাই দেখুওৱা আপোনালোকক, অকলে তৰকাৰীখিনিয়ে দেখাইছোঁ। বহুত অসুবিধা হয় জানেনে, কামৰ মাজত ভিডিঅ' কৰিবৰ কাৰণে। তো বহুত দিগদাৰী হৈ যায় এফালে কৰি থাকিবৰ কাৰণে। তো মই অকলে মাংসখিনিয়ে ভিডিঅ' কৰিলোঁ। তো মাংসখিনি মোৰ ৰেডি হৈ যোৱাৰ পিছত মই ইয়াত গাই ঘিউ অকণমান দি দিছোঁ। মনোৰমা গাই ঘিউ যিটো বজাৰত পায়, সেইটো ওপৰৰ পৰা অলপমান দি দিছোঁ। বটলটো আপোনালোকক দেখুৱাই দিছোঁ। এয়া গোন্ধৰ কাৰণে মই দিছোঁ, আৰু খাবলৈও ভাল লাগিব।
ঠাণ্ডাৰ দিন হয় সেইকাৰণে মই অকণমান দিছোঁ। আৰু তৰকাৰী মোৰ ৰেডি হৈ গ'ল, চাওক কিমান ধুনীয়া কালাৰ দেখাই আছে। বহুত বেছি মছলাও নাই দিয়া, মই একদম চিম্পুলকৈ বনাইছোঁ আৰু খাবলৈ বহুত সোৱাদ হ'ব, গোন্ধ বহুত ধুনীয়া ওলাইছে। এনেদৰে আপোনালোকে এবাৰ বনাই চাব গাইজ, বহুত ভাল লাগিব। তো মোৰ ভিডিঅ'টো আজি শেষ কৰিছোঁ, বেলেগ এটা ব্লগ লৈ আকৌ আহিম। বাই গাইজ, আজিলৈ ইমানতে সামৰিছোঁ, বাই।